ইতিমধ্যে ঘোষণা হোৱাৰ দিশে পাঁচখনকৈ ৰাজ্যৰ নিৰ্বাচনী ফলাফল অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী। এই পাঁচখন ৰাজ্যৰ যি নিৰ্বাচনী ফলাফল কিছু সময়ৰ পিছতে আনুষ্ঠানিক ঘোষণা হ'ব। কিন্তু এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ পৰাজিত হোৱা বুলি বা হিতেন্দ্ৰ নাথ গোস্বামী জয়ী হোৱা বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে, আনুষ্ঠানিক ঘোষণা কৰিছে। আৰু ঠিক সেইদৰে দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰ পৰাস্ত হোৱা বুলি বা বিজেপি তথা সৌ সিদিনাখনলৈকে কংগ্ৰেছত থাকি এৰাতিৰ ভিতৰতে টিকট লাভ কৰা প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে ৩৬,০০০ৰ অধিক ভোটত জয়লাভ কৰিছে। আৰু ঠিক একেদৰে লুৰিণজ্যোতি গগৈও ৮-৯ হাজাৰ ভোটত পিছ পৰি আছে চক্ৰধৰ গগৈৰ বিৰুদ্ধে। আৰু এই ক্ষেত্ৰত খোৱাং সমষ্টিত বিশেষকৈ বহু নিৰ্বাচনী বতাহ বলিছিল। লুৰিণজ্যোতি গগৈৰ পক্ষত সেই বতাহ থকা বুলি বিৰোধী শিবিৰে দাবী কৰিছিল আৰু বিৰোধী শিবিৰে দাবী কৰিছিল যে চৰকাৰ গঠন কৰিব তেওঁলোকে, কিন্তু চৰকাৰ গঠনৰ মেজিক নম্বৰ বাদেই আৰু এতিয়ালৈকে আমি যিটো পাইছোঁ ২২-২৩খন আসনত অগ্ৰগতি লাভ কৰি আছে বিৰোধী কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহে। কিন্তু এই ক্ষেত্ৰত ৰাইজৰ দলে দুখন আসনত বৰ্তমান সময়তো অগ্ৰগতি লাভ কৰি আছে। অখিল গগৈ শিৱসাগৰত ৮-৯ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰি আছে কৌশল দুৱৰীৰ বিৰুদ্ধে। আৰু ঠিক একেদৰে মজিবুৰ ৰহমান ধিং সমষ্টিত তেওঁ বহু হাজাৰ ভোটত প্ৰায় ৩০-৪০ হাজাৰ ভোটত ব্যৱধান লৈ পেলাই তেওঁ অগ্ৰগতি লাভ কৰি আছে। আৰু ইতিমধ্যে চিচিবৰ গাঁও যি সমষ্টি তাত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি কোৱা হৈছিল যদিও তাত ইতিমধ্যে জীৱন গগৈ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী সেইগৰাকী জয়ী হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰিছে। সমগ্ৰ বিষয় আচলতে বিৰোধীৰ এই পৰাজয়ৰ মূল কাৰণসমূহ কি বা কি কাৰকে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি চৰ্চা চলিছিল যদিও প্ৰভাৱ নেপেলালে। জেন জি ভোটাৰৰ কথা কোৱা হৈছিল, চাইলেণ্ট ভোটৰ কথা কোৱা হৈছিল বা আণ্ডাৰ কাৰেণ্টৰ কথা কোৱা হৈছিল বা জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো বিৰোধীয়ে দাবী উত্থাপন কৰিছিল আৰু সেইবাবেই বহু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলিও কোৱা হৈছিল আৰু যি চাইলেণ্ট ভোটাৰ বুলি কোৱা হৈছিল। কিন্তু এতিয়া যি এক্সিট পোল দিলে সেই এক্সিট পোল অনুসৰি কেনেকৈ ৰিজাল্ট সম্ভৱ বা হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বলৈকে যিবোৰ কথা কৈ আহিছিল বা যিবোৰ সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছিল সেই কথাবিলাকে আখৰে আখৰে কেনেকৈ ফলিয়াবলৈ ধৰিছে কিছুমান সমষ্টি বিশেষে, সেই সমগ্ৰ বিষয় আমি আলোচনা কৰিম। আৰু এটা কথা, কুংকি চৌধুৰী নৱপ্ৰজন্মৰ খুব কম বয়সীয়া, সমগ্ৰ অসমৰ ভিতৰত কম বয়সীয়া প্ৰাৰ্থীগৰাকী কুংকি চৌধুৰী, তেওঁ বহুত ফাইট দিলে বিজয় গুপ্তাৰ বিৰুদ্ধে, কিন্তু তেওঁ জয়ী নহ'ল মধ্য গুৱাহাটী সমষ্টিত। এতিয়া আনুষ্ঠানিক ঘোষণা বাকী যদিও প্ৰায় ৪০,০০০ পৰা ৫০,০০০ ভোটৰ ব্যৱধানত তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হ'ব পাৰে। সমগ্ৰ বিষয় আমি আলোচনা কৰিম। যিবিলাক ৰিজাল্ট অসমৰ প্ৰেক্ষাপটতেই হওক বা পশ্চিমবংগৰ প্ৰেক্ষাপটতেই হওক, পশ্চিমবংগত এতিয়া তৃণমূল কংগ্ৰেছৰ আসনৰ সংখ্যা কমি থকাৰ বিপৰীতে বিজেপিৰ আসন বৃদ্ধি হোৱা বুলি কোৱা হৈছে বা আমি দেখিছোঁ বহুত সময়ৰ পৰা ৱেবছাইটটোত একেখিনি পৰিসংখ্যাই আমি দেখিবলৈ পাইছোঁ বা অসমৰ প্ৰেক্ষাপটত কিয় এনে ৰিজাল্ট হ'ল, তাত কিবা বিৰোধীৰ আখোৱা থাকি গৈছিল নেকি বা এক বিৰোধী শিবিৰৰ কাৰণে লজ্জাজনক কথা যে যিগৰাকী মূল নেতা গৌৰৱ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিও তেওঁ সভাপতি, তেওঁ নিজৰ সমষ্টিতে ২৩,১৮২টা ভোটত পৰাজয় বৰণ কৰিবলগীয়া হৈছে। এনেকুৱা ধৰণৰ ৰিজাল্ট কিন্তু অসমবাসী ৰাইজে আশা কৰা নাছিল, আশা নকৰা এটা ফলাফল। আপোনাৰ দৃষ্টিভংগীয়ে কি ক'ব? তুমি বহুতবোৰ প্ৰশ্ন একেলগে কৰিছা। এতিয়া উত্তৰটো মই তোমাৰ কোনটো প্ৰশ্নৰ উত্তৰ কোনফালে দিওঁ সেইটোৱে কথা হৈছে যে প্ৰথম কথাটো হৈছে যে এই ৰিজাল্টটো, এই যিটো নিৰ্বাচনৰ যিটো ফলাফল, এই ফলাফলটোৱে যে দুটা কথা, কাক সঁচা বুলি প্ৰমাণিত কৰিছে। সঁচা বুলি প্ৰমাণিত কৰিছে এক্সিট পোলক, সঁচা বুলি প্ৰমাণিত কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক। এতিয়া প্ৰশ্নটো হৈছে, এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয় যে নিৰ্বাচন হোৱাৰ আগতে ভাৰতীয় জনতা পাৰ্টীয়ে বা হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱাকৈ গম পালে যে তেওঁলোকে কিমান আসন পাব?
কেনেকৈ ক'ব পাৰে এইটো কথা? এই ৰহস্যটো কি? মই বিৰোধীৰ কথালৈ আহিম, কিন্তু প্ৰথম প্ৰশ্নটো হৈছে মোৰ কাৰণে এইটো এটা ডাঙৰ প্ৰশ্ন যে নিৰ্বাচন হোৱাৰ আগতে তেওঁলোকে তাৰমানে জানে নেকি গোটেই প্ৰক্ৰিয়াটোৰ কথা? কোনে কাক ভোট কিমান দিব, কি কৰিব, তেওঁলোকে জানে নেকি? যে এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। আৰু এই প্ৰশ্নটো হৈছে কি যে তাৰমানে গোটেই যিটো পদ্ধতি, নিৰ্বাচনৰ যিটো পদ্ধতি, এই পদ্ধতিটোতেই কিবা এটা খেলি মেলি আছে নেকি? প্ৰশ্নটো হ'ল সেইটো। এতিয়া মই কোৱা নাই যে অমুক EVM তমুক হেন তেন এইবোৰ প্ৰশ্ন মই কৰা নাই। মই ক'ব খুজিছোঁ যে এই গোটেই বস্তুটোত কিবা এটা ছিষ্টেমিক এটা খেলি মেলি আছে নেকি, বা চিষ্টেমিক গোটেই ছিষ্টেমটোতে শাসকীয় পক্ষৰ সমৰ্থনত ৰায়দানটো যোৱাৰ কিবা এটা ব্যৱস্থা কৰি থোৱা হৈছে নেকি? এইটো প্ৰশ্ন মোৰ। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে যে বিৰোধী ৰাজনৈতিক যিবোৰ দল আছিলে তেওঁলোকে পৰহিলৈকে তেওঁলোক ইমান কেনেকুৱাকৈ নিশ্চিত হৈ আছিল যে তেওঁলোকে চৰকাৰ কৰিবই, আৰু কাৰ্যত আমি দেখা পালোঁ কি অৱস্থা হ'ল অসমত, কি অৱস্থা হ'ল আমি দেখা পালোঁ। গতিকে এতিয়া এই গোটেই কথাবিলাকে কি বুজায়? এই গোটেই কথাবিলাকে এটাই কথা বুজায়, মোৰ আণ্ডাৰষ্টেণ্ডিংটো কি? মোৰ আণ্ডাৰষ্টেণ্ডিংটো হৈছে এইটো, মই এইটোৱে বুজিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন জিকাৰ পিছদিনাৰ পৰাই তেওঁলোকে পিছৰ নিৰ্বাচনটো কেনেকুৱাকৈ জিকিব, তেওঁলোকৰ সকলো কাম সেইটোক লৈ কেন্দ্ৰীভূত হয়। আৰু তাৰ বিপৰীতে আমি বিৰোধীয়ে কি কৰা দেখিছোঁ? বিৰোধী ঐক্যৰ কাৰণে কেতিয়ালৈকে আলোচনা চলি আছিল? নিৰ্বাচনৰ ডেট ঘোষণা হৈ গ'ল, তাৰ পিছতো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আলোচনা চলি আছে। গতিকে এই নিৰ্বাচনৰ কাৰণে বিৰোধীয়ে কিমান দিন পালে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কিমান দিন পালে? ভাৰতীয় জনতা পাৰ্টীয়ে পালে 5 বছৰ আৰু বিৰোধীয়ে এমাহ ডেৰ মাহ। ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে কি আছে? ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে চৰকাৰী যন্ত্ৰ, নিৰ্বাচন আয়োগ, তেওঁলোকৰ টকা পইচা আৰু তেওঁলোকৰ এটা বিভাজনবাদী এটা ৰাজনীতি, এইকেইটা আছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে। আৰু বিৰোধীৰ সপক্ষে কি আছে? একো নাই, এটা, সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত ৰাইজৰ যি ক্ষোভ, ৰাইজৰ যি অসন্তুষ্টি, সেইটো। গতিকে এতিয়া এই নিৰ্বাচনটোত ৰাজনৈতিক দল হিচাপে মই যদি কওঁ যে বিৰোধী ৰাজনৈতিক দলবিলাকৰ কিবা ভূমিকা আছে নেকি? মইতো ক'ম যে বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা ইয়াত প্ৰায় নাই বুলিয়ে ক'ব লাগিব। যে এতিয়া যে যিবোৰ ভোট পাইছে, ভোটবোৰ কিহৰ কাৰণে পাইছে, কাৰ কাৰণে পাইছে? মই ক'ম যে যিবোৰ ভোট বিজেপিৰ বিৰুদ্ধে যিবোৰ ভোট কাষ্ট হৈছে, সেই ভোটবোৰ হৈছে যিসকল ৰাইজে বিজেপি সমৰ্থন নকৰে তেওঁলোকৰ ভোট। সেই ভোটটোক এই ৰাজনৈতিক দলবিলাকে তেওঁলোকে সংগঠিত কৰি অনা ভোট বুলি মই নাভাবোঁ। গতিকে এই যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো অতি স্পষ্টভাৱে ওলাই আহিছে। এটা হৈছে এটা ছিষ্টেমিক ৱেত তেওঁলোকে এই নিৰ্বাচনটো নিজৰ আয়ত্তলৈ অনা, সেই কামটো কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে।
আৰু সেইটো আমি সকলোতে দেখা পাইছোঁ যে তেওঁলোকে কেনেকুৱাকৈ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো নিজৰ হাতলৈ লৈ আহে আৰু তাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ হ'লে সাংগঠনিকভাৱে নিজকে কেনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব সেইটো বিৰোধী দলবোৰৰ ক্ষেত্ৰত আমি দেখা নাপালোঁ। আৰু এই ক্ষেত্ৰত গৌৰৱ গগৈ পৰাজয়ৰ মূল কাৰণটো আপুনি কি হিচাপত বিশ্লেষণ কৰিব? চৰ্চা চলি আছিল কিন্তু বহু ভোটত জয়ী হ'ব বুলি। নহয়, প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈৰ দুটা কথা আছে। গৌৰৱ গগৈ যোৱাবাৰ যেতিয়া সংসদীয় নিৰ্বাচন হৈছিল, সংসদীয় নিৰ্বাচনতো গৌৰৱ গগৈ বৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু তেতিয়া গৌৰৱ গগৈক ৰাইজে সংগ দিছিল। আৰু গৌৰৱ গগৈৰ এতিয়া কংগ্ৰেছ কেনেকুৱা, কংগ্ৰেছ সাংগঠনিকভাৱে কংগ্ৰেছ কিমান শক্তিশালী আছিল, গৌৰৱ গগৈয়ে নিজৰ সমষ্টিটোৱে চাব নে তেওঁ সাধাৰণভাৱে গোটেই নিৰ্বাচনটোৱে চাব? গতিকে গৌৰৱ গগৈয়ে এই ১.৫ মাহৰ ভিতৰত তেওঁ নিজৰ সমষ্টিটোৰ নিৰ্বাচনটো চাব নে সাধাৰণভাৱে তেওঁ পাৰ্টীৰ নিৰ্বাচনটো চাব? গতিকে গৌৰৱ গগৈৰ যিটো বিফলতা বা গৌৰৱ গগৈ যে এইবাৰ যোৰহাটত জয়ী নহ'ল তাৰ সিও এটা কাৰণ। আৰু এটা কথা হ'ব পাৰে যে গৌৰৱ গগৈ স্থানীয় যোৰহাটৰ মানুহে গৌৰৱ গগৈক এইকাৰণেও ভোট নিদিব পাৰে যে গৌৰৱ গগৈয়ে কেন্দ্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ লৈ আছে। গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পাৰ্লিয়ামেণ্টেৰী দলৰ তেওঁ নেতা হিচাপে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আৰু সকলোৱে সেইটো দেখিছে। গতিকে ৰাইজে এইটোও ভাবিব পাৰে যে গৌৰৱ গগৈ চেণ্টাৰতে থাকক, ইয়ালৈ নাহিলেও কোনো কথা নাই। আৰু এনেও তাত গৌৰৱ গগৈৰ এই কথাটোও শুনা যায়, কিমান সঁচা কিমান মিছা মই নাজানো, যে গৌৰৱ গগৈ পাৰ্লিয়ামেণ্টেৰী ইলেকশ্যনত জিকাৰ পিছত তাৰ জনসাধাৰণৰ লগত যি ধৰণৰ সম্পৰ্ক ৰাখিব লাগিছিল সেই ধৰণৰ সম্পৰ্ক নাৰাখা বুলি কয়। আৰু সাংগঠনিকভাৱে মোক কৈছে যে কংগ্ৰেছ য'ত গৌৰৱ গগৈ নিজে এজন কেণ্ডিডেট, তাত নিৰ্বাচনৰ সময়ত যোৰহাটৰ কংগ্ৰেছৰ যিটো অফিচ, নিৰ্বাচনী অফিচ, এইটো ৰাতি ৯ বজাত বন্ধ হৈ যায়। তাৰমানে সাংগঠনিকভাৱে কিমান শক্তিশালী আছিল সেইটো এটা চিন্তাৰ কথা। আৰু এটা কথা শুনা যায় যে গৌৰৱ গগৈয়ে কিছুমান সিদ্ধান্ত অকলেও গ্ৰহণ কৰে কিন্তু বেলেগৰ কথা নুশুনে বুলিও কিন্তু বহু অভিযোগ, আমাৰ যিহেতু সাংবাদিক হিচাপে আমি কথা বতৰা পাতোঁ বিভিন্ন মানুহৰ মাজত, তেতিয়া আমি শুনিবলৈ পাইছিলোঁ। এইবিলাকো একো কাৰক হ'ব পাৰে নেকি? সেইবোৰ কথা মই এই মুহূৰ্তত ক'বলৈ নাযাওঁ, কাৰণ সেইটো পাৰ্চনেল কথা। গৌৰৱ গগৈ সেই বিষয়ে মই এই মুহূৰ্তত মতামত দিব নোৱাৰোঁ বা নিবিচাৰোঁ। কিন্তু সাংগঠনিকভাৱে কংগ্ৰেছে যথেষ্ট তেওঁলোক যে দুৰ্বল হৈ পৰিছে যোৱা সময়ছোৱাত সেইটো কিন্তু স্পষ্ট। আৰু তাৰে আমি ফলাফলটো দেখা পাইছোঁ, নিৰ্বাচনী ফলাফল আমি তাতে দেখা পাইছোঁ। লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত বহুতো চৰ্চা চলিছিল, বতাহ বলিছিল, কিন্তু লুৰিণজ্যোতি গগৈও এতিয়া ৯,০০০মান ভোটত তেওঁ প্ৰায় পিছ পৰি আছে আৰু প্ৰায় দুটামান বা এটা আছে পৰ্যায়, তাৰপিছতে ফলাফল ঘোষণা হ'ব। কিন্তু তাৰ বিপৰীতে কিন্তু অখিল গগৈয়ে এতিয়া এই পৰ্যন্ত তেওঁ ৯,০০০, ১০,০০০ তেনেকুৱা ধৰণৰ ভোটত অগ্ৰগতি লাভ কৰিছে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ। আৰু তাত কিন্তু বিজেপিয়েও অগপকো থিয় কৰাই দিছিল, বিজেপি অগপ দুয়োগৰাকী প্ৰাৰ্থী আছিল। কিবা ৰহস্য বা কি ক'ব এই সমগ্ৰ বিষয়টো? নহয়, প্ৰথম কথা যে লুৰিণ গগৈৰ সন্দৰ্ভত যিটো কথা সেইটো হৈছে যে এতিয়া বা লুৰিণ গগৈ ন' ডাউট যে লুৰিণৰ এটা বেলেগ ধৰণৰ জনপ্ৰিয়তা আছে আৰু লুৰিণে তাত সেইটো সমষ্টিত যথেষ্ট কামো কৰি আছিলে। কিন্তু তথাপি গোটেই নিৰ্বাচনটো যিহেতু পাৰ্টি হিচাপে হৈছে, গোটেই কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টি। আজি প্ৰদ্যুৎ বৰদলৈও সিদিনালৈকে কংগ্ৰেছত আছিল। সেই মানুহটো আহি
কেইদিনমান আগতে তেওঁ বিজেপিত যোগদান কৰিলে। এতিয়া প্ৰদ্যুৎ বৰদলৈ যে ইয়াত জয়ী হ'ল, এইটো প্ৰদ্যুৎ বৰদলৈৰ জয় নে ভাৰতীয় জনতা পাৰ্টীৰ জয়? কাৰ জয়? সেইটো এটা প্ৰশ্ন। এতিয়া ৰাইজৰ দলৰ অখিল গগৈ সন্দৰ্ভত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অখিল গগৈ তাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত এটা মিত্ৰতা হৈছে। যদি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত মিত্ৰতা হৈছে, তেনেহ'লে শিৱসাগৰত, কেৱল শিৱসাগৰত কিয় ভাৰতীয় জনতা পাৰ্টীৰো এটা প্ৰাৰ্থী আৰু অসম গণ পৰিষদৰো এগৰাকী প্ৰাৰ্থী? তাৰ কাৰণটো কি? নে ভাৰতীয় জনতা পাৰ্টীয়ে এইটো বিচাৰিছে নেকি যে নাই অখিল গগৈ জয়ী হৈ অহাটো? মই প্ৰশ্নহে কৰিছোঁ, কি কাৰণে? তাত তেওঁলোকে ক'তো দিয়া নাই, ক'ৰবাত দিছে নেকি এনেকুৱা? অসম জাতীয় পৰিষদ, কি বোলে, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত যিটো মিল হৈছে, তেওঁলোকৰ যিটো মিত্ৰজোঁট, তাত এনেকুৱা ধৰণৰ, এই ধৰণৰ তেওঁলোকে ক'ৰবাত ভংগ কৰি ক'ৰবাত প্ৰাৰ্থী দিছেনে? তেনেহ'লে শিৱসাগৰত কিয় এইটো হ'ল? এতিয়া ভাৰতীয় জনতা পাৰ্টী বিচাৰে নেকি যে অখিল গগৈ জয়ী হোৱাটো তেওঁলোকে বিচাৰে নেকি? নহ'লে তেওঁলোকে তাত দুটা কেণ্ডিডেট কিয় দিলে? অসমৰ গণ পৰিষদৰো দিলে, আনকি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰোৱাৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিছিল। কলিয়াবৰৰ জিতেনজিৎ গৌৰ, ইফালে দিছপুৰত কথাটো বাৰু নকওঁ, আৰু বিভিন্ন ঠাইত মানে তেনেকুৱা কৰিছিল বহিষ্কাৰ। গতিকে এইটো এটা, কিন্তু এইটো এটা ৰহস্যৰ কথা হয়। এইটো মই বুজি পোৱা নাই কিয় তাত দুজন প্ৰাৰ্থী দিলে। আৰু এই তিনিটা পাৰ্টীৰ তিনিজন নেতা, লুৰিণ গগৈও এতিয়া, গৌৰৱ গগৈটো পৰাজিত হ'লেই, লুৰিণো বোধহয় পৰাজিত হ'ব। 8,000 ভোটৰ ব্যৱধান, এই 8,000 তেওঁ আৰু কেইটা ৰাউণ্ড আছে? দুই তিনিটা ৰাউণ্ডতে 8,000 ভোটৰ তেওঁ মিলাব পাৰিব বুলি মই নাভাবোঁ। গতিকে এইটো কিন্তু এটা মানুহৰ মাজত এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাই প্ৰেডিকশ্যন কৰাৰ নিচিনাই কামবোৰ কেনেকৈ হৈ উঠে? তেওঁ আগতীয়াকৈ কেনেকৈ জানে? মইতো প্ৰথমতেই ক'লোঁ এই কথাটো, যে সেইটো হৈছে আটাইতকৈ ৰহস্য কথা হ'ল সেইটো, যে নিৰ্বাচন পতাৰ আগতে, যদি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতে যদি তেওঁলোকে কৈ দিব পাৰে যে তেওঁলোকে ইমান আসন পাব, কিহৰ ভিত্তিত তেওঁলোকে ক'ব পাৰে? এইটো এটা ৰহস্যৰ কথা নহয় জানো? এইটোতো মই বুজি নাপাওঁ যে নিৰ্বাচন হোৱাৰ আগতে তেওঁ এনেকুৱাকৈ কেলকুলেশ্যন কৰি কেনেকৈ কৈ দিব পাৰে যে ইমান ভোটত তেওঁলোক ইমান আসনত জয়ী হ'ব। আৰু ঠিক সেই কথাটোৱে আকৌ এক্সিট পোলেও কৈ দিছে। এইটো এটা ৰহস্যঘন কথা, এইটো ৰহস্য কথা। অসমৰ ক্ষেত্ৰত পাতিলোঁ বাৰু, অন্য ৰাজ্যলৈ আহিছোঁ। পশ্চিমবংগৰ নিৰ্বাচনী ফলাফল কিন্তু এইবাৰ 15 বছৰ মমতা বেনাৰ্জীৰ শাসনৰ অন্ত পৰাৰ দিশে বুলি কোৱা হৈছে। আপুনি কেনেদৰে চায় বা কি দৃষ্টিভংগী আছে? নহয়, পশ্চিমবংগৰ কথাটো চোৱা, পশ্চিমবংগৰ কথাটো আজি মই ৰাতিপুৱা এটা ফেচবুক পষ্টটো দিছিলোঁ। তাত পশ্চিমবংগত কথাটোৰ ৰিপাৰ্কেশ্যনটো, তাৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে তেওঁলোকে জানে যে তেওঁলোকে যিমান চেষ্টা নকৰিলেও দক্ষিণ ভাৰতত তেওঁলোকে খোপনি পুতিব নোৱাৰে, সেইটো সম্ভৱ নহয়। কিয়নো তেওঁলোকৰ যিটো ৰাজনীতি, সেই ৰাজনীতিৰ লগত দক্ষিণ ভাৰতৰ ৰাইজৰ ৰুচি নাই। সেইটো দক্ষিণ ভাৰতৰ ৰাইজে এইটো কেতিয়াও গ্ৰহণ কৰি নলয়, সেইটো তেওঁলোকে জানে। আৰু সেইটো আমি দেখা পাইছোঁ এতিয়া তামিলনাডুত কেইখন আসন পাইছে বিজেপিয়ে। হয়, AIADMKৰ লগত তেওঁলোকৰ AIADMKৰ লগত তেওঁলোকৰ মিত্ৰতা আছে, কিন্তু কেইখন আসন পালে?
কেৰালাত তেওঁলোকৰ কি গতিকে কিন্তু তেওঁলোকৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে, আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিলে তেওঁলোকৰ কাৰণে বেংগল। আৰু বেংগল এখন এটা মুছলমান আছে কিন্তু হিন্দুও আছে। তাত তেওঁলোকে উঠি পৰি লাগিছিল যে তেওঁলোকে তাত যিকোনো প্ৰকাৰে তেওঁলোকে নিৰ্বাচনত জয়ী হ'ব লাগিব। আৰু যে মই কৈছোঁ ছিষ্টেমিক কথাটো পদ্ধতিগতভাৱে তেওঁলোকে কেনেকৈ কাম কৰিছে। গৱৰ্ণৰ তেওঁলোকে সলাইছে, তাৰপিছত তেওঁলোকে তাৰ পুলিচ যিজন হেড DGP তেওঁক সলাইছে, তেওঁলোকে নিৰ্বাচন আয়োগে তাত আটাইতকৈ ডাঙৰ কথাই আছে আৰু কিমান লাখ মানুহক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল। এছ আই দি পেলাই কিমান লাখ মানুহে ভোট দিব নোৱাৰিলে। আৰু সুপ্ৰিম কোৰ্টত কৈছে যে এইবাৰ আপোনালোকে ভোট দিব নোৱাৰিলে, অহাবাৰ হয়তো। তেতিয়া সেইটোক এই কুৰেশ্বি আগৰ ইলেকশ্যন কমিশ্যনাৰ তেওঁ কৈছে এইটো কি ধৰণৰ কথা কৈছে সুপ্ৰিম কোৰ্টে। গতিকে ইলেকশ্যন কমিশ্যন, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, জুডিচিয়াৰী, অল চেণ্ট্ৰেল ফ'ৰ্চেছ, কিমান চেণ্ট্ৰেল ফ'ৰ্চ তাত নমাই দিছে। গতিকে মমতা বেনাৰ্জীৰ বিৰুদ্ধে কি আছে? মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা 3টা টাৰ্মৰ ইনকাম্বেঞ্চি, তেওঁ 3টা টাৰ্ম তাত শাসনত আছিল। তাৰপিছত আছে ইলেকশ্যন কমিশ্যন, চৰকাৰ, গৱৰ্ণৰ, চেণ্ট্ৰেল জুডিচিয়াৰী, চব এভৰিথিং এগেইনষ্ট তৃণমূল কংগ্ৰেছ। আৰু তাৰপিছতো এতিয়া দেখিছোঁ এই কোনোবাই, মই চনটো পাহৰিলোঁ, যে এতিয়া তুমি চোৱা, এতিয়া তাত দেখা পাওঁ মই এটা কথা, জাষ্ট এ মিনিট, এতিয়া চোৱা তুমি এই পজিশ্যনটো ৱেষ্ট বেংগলত BJP 194, AITC 90, এই পজিশ্যনটো যোৱা 3-4 ঘণ্টা এই অৱস্থাটো আছে। আৰু একজেক্টলি এইটো অৱস্থা হৈছিলে সময়ত বিহাৰত এই অৱস্থা হৈছিল, যেতিয়া খুব নিক কণ্টেষ্ট হৈছিলে RJD আৰু এই BJPৰ মাজত। ইয়াৰ আগৰটো তাত, এইবাৰ নহয়, তাৰ আগৰটো। গতিকে ইয়াতো কি ৰহস্য সেইটো ভগৱান জানে। এই যিটো ৰহস্য, এই ৰহস্যটো এই যে ঘণ্টাৰ পিছত ঘণ্টাকৈ একেটা পজিশ্যনতে আছে, সেইটো কি কৰিছে ভগৱান জানে। গতিকে এইটো কিন্তু BJPৰ কাৰণে এটা গেম চেঞ্জাৰ হ'ব, যে তেওঁলোকে খুব চেষ্টা কৰি আছিলে বেংগল দখল কৰিবৰ কাৰণে, আৰু এতিয়া এবাৰ তেওঁলোকে বেংগল দখল কৰিব। গতিকে সমগ্ৰ ভাৰতবৰ্ষত BJPৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ এটা বিভিন্ন ছেকশ্যনৰ মানুহৰ কেনেকুৱা ধৰণৰ ক্ষোভ আমি দেখিছোঁ। কিন্তু BJPয়ে কৰিছে কি, যে গোটেই ছিষ্টেমটোক তেওঁলোকে নিজৰ হাতলৈ এনেকুৱাকৈ আনিছে যে য'ত তেওঁলোকে ক'ব পৰা হৈ গৈছে যে তেওঁলোকে কিমান ভোট পাব, কিমান ভোটত তেওঁলোক জয়ী হ'ব। এইটো হৈছে আটাইতকৈ চিন্তনীয় বিষয়। অসমৰ প্ৰেক্ষাপটলৈ আকৌ পুনৰ ঘূৰি আহিছোঁ। অসমৰ প্ৰেক্ষাপটত বিহাৰত যেনেকৈ জীৱিকা দিদিয়ে কাম দিলে, অসমতো লাখপতি বাইদেউ বা নিযুত মইনা, নিযুত বাবু, এই আঁচনিসমূহৰ প্ৰলোভন বা লোভত মুখ গৈ গাঁৱলীয়া অঞ্চলত বিশেষকৈ মহিলা বা যুৱতী ভোটাৰ বা যুৱ ভোটাৰসকলে ভোট দিলে নেকি BJPক? নিশ্চয় দিছে। মই যে ক'লোঁ যে ছিষ্টেমিক ৰিগিং, নিশ্চয় দিছে তেওঁলোকে মই ক'লোঁ নহয় যে তেওঁলোকে এইবিলাক ফলি পুথি লৈ তেওঁলোকে এইবিলাক হিচাপ কৰিয়ে লৈছে।
তেওঁলোকে এইবোৰ হিচাপ কৰিয়ে লৈছে যে কিমান ক'ত কি আঁচনি দিলে অৰ্থনীতি জহাজমে যাওক, সেইটো লৈ কোনো কথা নাই। গণতন্ত্ৰ কিবা এইবিলাকৰ কোনো অৰ্থ নাই। ক'ত কি কৰিলে তেওঁলোকে ভোটটো কেপচাৰ কৰিব পাৰিব, সেইটোহে তেওঁলোকৰ কাৰণে গুৰুত্ব। এতিয়া এজাক বৰষুণ দিছে, অলপ সময় পিছত হয়তো গুৱাহাটী গোটেই পানীৰ তলত বুৰ যাব। দিছপুৰ সমষ্টি বিশেষকৈ ৰুক্মিণী গাঁৱে হওক, পাঞ্জাবাৰীয়ে হওক বা 6 মাইলে হওক, গোটেই অঞ্চল পানীৰ তলত থাকিব বহু অঞ্চল। সেইখিনি সময়ত কিন্তু আমি প্ৰদ্যুৎ বৰদলৈক দেখা নাপালোঁ তেওঁৰ বিজেপি বা বিজেপি প্ৰাৰ্থী হৈ, কিন্তু বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিছিল মীৰা বৰঠাকুৰ আৰু জয়ন্ত কুমাৰ দাস, যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোক। এতিয়া কিন্তু তাৰ যে ওলোটা ছবিখনে দিছপুৰত পৰিস্ফুট হৈ উঠিল, কেনেকৈ সম্ভৱ? এইটো আচলতে ৰহস্য নহয়নে? 36,000তকৈ অধিক ভোটত জয়ী। মই তোমাক এটা কথা কওঁ, চোৱা দেই, ৰাইজৰ কাষত থকা নেতাক নিবিচাৰেনে? নাই, চোৱা এটা কথা কওঁ, দুটা কথা। এটা হৈছে তোমাৰ আমি এটা আজি তোমাৰ টিভি আছে, সামাজিক মাধ্যম আছে, হয় এইবিলাক অদৰকাৰী বুলি মই নকওঁ, কিন্তু তুমি নিৰ্বাচন, বিজেপিয়ে নিৰ্বাচন টিভি আৰু সামাজিক মাধ্যমত তেওঁলোকে নিৰ্বাচন থাকে। টিভি সামাজিক মাধ্যম তেওঁলোকে ব্যৱহাৰ কৰে। আজিকালিতো সামাজিক মাধ্যমো ইমান ব্যৱহাৰ নকৰে। বিজেপিয়ে নিৰ্বাচন খেলে ৱাৰ্ডৰ পৰা আৰম্ভ কৰে, গ্ৰাম পঞ্চায়তৰ পৰা আৰম্ভ কৰে তেওঁলোকে, গম পাইছা? গতিকে তেওঁলোকৰ এতিয়া উল্টা, ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বাকী যিবোৰ অপজিশ্যন আছে তেওঁলোকে ক'ত আৰম্ভ কৰে? তেওঁলোকৰ কেন্দ্ৰবিন্দুটো হ'ল কি? তোমাৰ এই নহয়, মই বিজেপি অপজিশ্যনৰ কথা কৈছোঁ। অপজিশ্যনে তেওঁলোকে ক'ত? তোমাৰ সামাজিক মাধ্যম, টিভি, প্ৰেছ মিট, এইবোৰ বৈঠক, এইবোৰ হৈছে তেওঁলোকৰ ৰাইজক সংগঠিত কৰা। এইবিলাকৰ প্ৰভাৱ সাধাৰণ মানুহৰ তলত গৈ পেলাই ক'ত পৰিব? এইবিলাক কৰিব নালাগে বুলি মই কোৱা নাই, এইবোৰ কৰক, কিন্তু এণ্টি বিজেপি যিবোৰ মানুহ আছে, মই চিভিল ছ'চাইটিকো কৈছোঁ, চবৰে কথাটো হৈছে যে তুমি লিডাৰবোৰ চাবাচোন, চবৰে কথাবোৰ হৈছে কি যে ফেচবুকত কিবা এটা লিখিলে, টিভি বুমৰ আগত কিবা এটা কৈ দিলে, বাছ ডান। নো, ইউ কেনট ডু পলিটিক্স লাইক দিছ। বিজেপি ডাজ নট ডু ডেট। হিমন্ত বিশ্ব শৰ্মাই আবুল তাবুল বহুত কিবা কিবি কৈ থাকে, সেইটো এটা বেলেগ কথা, কিন্তু গ্ৰাউণ্ড লেভেলত, ৱাৰ্ডত, আৰু তাৰ কাৰণে যি কৰিব লাগে চব কৰিলে। ৱাৰ্ড যদি ইফাল সিফাল কৰিব লাগিছে কৰিব, ডিলিমিটেশ্যন কৰিব লাগে কৰিব, দে উইল ডু এভৰিথিং টু কণ্ট্ৰল দি ইলেকশ্যন প্ৰচেছ। আৰু তাৰ বিপৰীতে অপজিশ্যন ইজ ডুইং নাথিং। এতিয়া যে ভোট যি পাইছে নহয়, এই যে অপজিশ্যনে যে ভোট পাইছে, সংখ্যালঘু এলেকাত তেওঁলোকে ভোট পাইছে, আৰু বাকী ঠাইবিলাকত এই যে যিবোৰ মানুহে বিজেপিক সমৰ্থন নকৰে, ডিচেণ্ডিং ভইচ, সেই ভোটটোহে তেওঁলোকে পাইছে। বিজেপি হেজ অৰ্গেনাইজ এভৰিথিং, পূৰা নিয়ন্ত্ৰণ আছে চিটুৱেশ্যনটোৰ ওপৰত, আৰু অপজিশ্যনৰ একো নিয়ন্ত্ৰণ নাই, একোৱেই নিয়ন্ত্ৰণ নাই। গতিকে তোমাৰ নিয়ন্ত্ৰণহীনভাৱে তুমি এটা এনেকুৱা সুসংগঠিত শক্তিৰ বিৰুদ্ধে তুমি কেনেকৈ যুঁজিবা? যুঁজিব নোৱাৰা নহয়। তুমি যেতিয়ালৈকে ৰাইজক তোমাৰ ফলীয়া কৰিব নোৱাৰা, ৰাইজক মানে ইলেকশ্যনত জয়ী হ'ব পৰাকৈ, গতিকে য'ত 100টা ভোটাৰ আছে তাত তুমি 52টা ভোটাৰ তোমাৰ ফালে আনিব পাৰিব লাগিব, তেতিয়াহে জয়ী হ'বা, হয় নাই? গতিকে সেইটো নকৰিলে তুমি জয়ী নহ'বা। তাৰ কাৰণে তুমি কি কৰিবা? বিজেপিটো চব কৰিব।
বিজেপি পুলিচ ব্যৱহাৰ কৰিব লাগে, ইলেকশ্যন মেচিনাৰী ব্যৱহাৰ কৰিব, ইলেকশ্যন কমিশ্যন ব্যৱহাৰ কৰিব, টকা দিব, পইচা দিব, ষ্টেট মেচিনাৰী ইউজ কৰিব, চব কৰিব, মিডিয়া ইউজ কৰিব, দে উইল ডু এভৰিথিং। তাৰ এগেইনষ্টে তুমি কি কৰিবা? কথাটো সেইটোৱে। নিশ্চয়কৈ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে উল্লেখ কৰিলে। আচলতে যিটো ছিষ্টেমটোৱে বিজেপিৰ হাতত, গতিকে তেওঁলোকে বহুত ধন বল বাহুবল এইবিলাক কৰি মেলি আৰু লগতে এটা বহুত ডাঙৰ তাৰমানে অস্ত্ৰ তেওঁলোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণটো। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত তেওঁলোকে, কিয়নো হিমন্ত বিশ্ব শৰ্মাই এটা সময় নিজেই কৈছিল যে আমি 50 বছৰলৈ বিজেপি জিকিব পৰাকৈ আমি কিছুমান সমষ্টি পুনৰ নিৰ্ধাৰণ আমি কৰি লৈছোঁ কিছুমান সমষ্টিত, আৰু যাৰ ফল কিন্তু এতিয়া আজিৰ এই যি বিধানসভাৰ 26 বিধানসভা নিৰ্বাচনৰ ফলাফল তাত পৰিস্ফুট হৈ উঠিল। কিন্তু তাৰ বিপৰীতে বিৰোধী শিবিৰৰ মালাকা ডাঙৰীয়াই কোৱাৰ দৰেই যে যি ফেচবুকৰ জৰিয়তে বা সামাজিক মাধ্যমত বা সংবাদমেল পাতি বা মিটিং পাতি সেই তাত বেছিকৈ ব্যস্ত নাথাকি গ্ৰাউণ্ড পৰ্যায়ত, গ্ৰাউণ্ড লেভেলত বিজেপিৰ বিৰুদ্ধে জনসাধাৰণক কেনেকৈ সজাগ আৰু সচেতন কৰি তুলিব লাগে সেইবিলাক কথা কিন্তু গুৰুত্ব আৰোপ কৰিব লাগিছিল। আৰু যেতিয়া এই বিৰোধী ঐক্যটো হ'ব লাগিছিল তেতিয়া কিন্তু হৈ নুঠিল, কিয়নো বিজেপিয়ে যদি আজি 5 বছৰ ধৰি তেওঁলোকে একদম গ্ৰাউণ্ড লেভেলৰ পৰা বা বুথ পৰ্যায়ৰ পৰা বা ৱাৰ্ড লেভেলৰ পৰা তেওঁলোকে কাম কৰি আছে, তাৰ বিপৰীতে কিন্তু এমাহ আগতে আমি নিৰ্বাচনৰ এমাহ ডেৰ মাহ আগতে কিন্তু বিৰোধী মানে একতা হোৱা দেখিবলৈ পালোঁ। আৰু ঠিক একেদৰে লাখপতি বাইদেউ, অৰুণোদয় বা নিযুত মইনা, নিযুত বাবু এইসমূহ আঁচনিও কিন্তু গাঁৱৰ পৰ্যায়ৰ মহিলাসকলক আকৃষ্ট কৰিবলৈ সক্ষম হ'ল, কিয়নো তেওঁলোকৰ হাতত সকলো ছিষ্টেম আজি আছে, যিটো মন যায় সেইটো কৰিব পাৰে। তেনেদৰে তেওঁলোকে সজাই পৰাই ল'লে, যাৰ বাবে আজি এই ফলাফল আপোনালোকে দেখিবলৈ পালে। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।